দুপুরে রান্না রেডি করেছি বানাইলে কথা পেঁয়াজ কিছু আলু দিই লাউ দিলে মুরগি বানাম লাউ বিলাহি দিলে মুরগি বানাম আর এখানে বানাই বানাম আর মশলা দিই তেল গরম তেলে ধনিয়া গুঁড়া দিচ্ছি জিরা গুঁড়া দিই ইমান গরম জ্বলা খালে গুঁড়ো গুঁড়া খালে পেটৰ বেমাৰ হ'ব আমার পেপারের কাছে রান্না হবে ইমান দিনের এখানে সবজি কাটি দিয়েছি বিলাহি লাউ আলু নাই তো গাতে রান্না করে স্কুল নাই লাগাই দিব সব কৰি শুনি থাকো কি কাম কৰিব ল'লে তাই পাতা আৰম্ভ কৰি দিয়ে কোন বেবিক মাতিলা বারান্দার রাস্তা বাচ্চা পাখি আছে রাস্তা গেছে হয়ে থাকো অলপ শুনো এয়া মুরগি তরকারি মোর হয়ে গেল বিলাহি লাউ দিয়ে এনেকৈ কৰি বনাইছিলোঁ অলপ পাতলা কৰি বনাইছোঁ ঝোল ঝোল কৰি পেলাই বনাইছোঁ আমি মুরগিৰ তৰকাৰী চৰকাৰী বনালে এনেকৈ কৰিয়ে বনাওঁ অকণমান পানীটো শুকালে হৈ যাব এইফালে দুটামান পটল আছিল ফ্ৰাই কৰিলোঁ পটলখিনি হৈ গ'ল এইফালে এইটো হৈ আছে আৰু ৰাতিৰ অকণমান চব্জি আছিল গৰম দি থৈ দিছোঁ এয়া আমাৰ আজি দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল এয়া আমি দুপৰীয়া ভাত খাব ওলাইছোঁ এইফালে পটল এইফালে ৰাতিৰ চব্জি এইফালে মুৰ্গী দি লাউ দি মাছ বনাইছিলোঁ এইফালে এতিয়া দুপৰীয়া ভাত সাজ খাব ওলাইছোঁ এনেকুৱা কৰি বতৰটো ভাল কৰি দিলে দেখোন ৰ'দ চদ নাই বৰষুণ দিব নিচিনা কৰি আছে এইফালে পাহাৰ চাৰ একদম ক'লা হৈ আছে বৰষুণ দিয়ে নেকি দিব চাগে অকণমান এইফালে এতিয়া আমি ভাতটো খাই লওঁ ৰেডি কৰি লৈছোঁ ৰেডি কৰি ল'লোঁ তেলত অলপ পাঁচফোৰণ দিছোঁ তাৰপিছত অকণমান আদা নহৰু দুটা দিছোঁ এতিয়া আলু ধুনীয়াকৈ বনাম আলুখিনি দি দিওঁ আলু দি দিছোঁ এতিয়া নিজে পাঁচফোৰণ হালধি নিমখ এতিয়া এনেকৈয়ে বনাই আনি ভাল লাগে এতিয়া বনাই নিছিলে বহুত ভাত হৈ আছে ফুটফুল গোটেই ভাতৰ মাছ মিলাই আছে সবজিটো এনেকৈ বনাম হালধি দি নিমখটো দি আমি নিমখটো দিছোঁ এইফালে হালধি চামুচটো জেলটো আকৌ ওলাই লৈছে নামৰ লগত যদি টোপনি মাৰোঁ তেতিয়া জেলটো আৰু পাথৰ বস্তু বিচাৰিব আকৌ দিনত টোপনি মৰা নাই কাৰণে শুই গৈছে এতিয়া ভৰাই দিছোঁ ভাত পানী খুৱাই দিলোঁ শুই গ'ল আলু সবজিটো এনেকুৱা কৰি বহাই দিওঁ আলু সবজি হৈ গ'ল গৰম পৰিছে এদিন ৰ'দে আৰু গৰম পৰিলে বাকী আছে এইখিনি গৰম দিয়ে এনেকুৱা অৱস্থা আছে একেদিন বৰষুণ দি আছিলে কাৰণে গৰম কি বস্তু গৰম পোৱা নাছিলে আলুটো এইফালে হৈ গ'ল বহাই দিলোঁ চব হৈ থাকক এনেকুৱা কৰি এয়া মোৰ আলুৰ ঝোল হৈ গ'ল আলু ঝোল বনালোঁ এইফালে হৈ গ'ল আলু ঝোল হৈ গ'ল ৰেডি
ইফালে আকৌ অলপ চয়াবিন আছিল সেইখিনিও ভাজিছোঁ চয়াবিনখিনিও দি গ'ল চয়াবিনখিনি এনেকৈ বনাওঁ আমি সদায় মচমচীয়াকৈ ভাজিলোঁ ইফালে আলু তৰকাৰী হৈ গ'ল এই আজি ধোচা বনাম শেষ লাষ্ট এটা অকণমান আছে জেফা খালে এতিয়া খালি মই বাকী আছোঁ চুজি আৰু ওটছ এনেকৈ কৰি ৰাতি ভিজাই থৈছিলোঁ দৈ দি পেলাই বনাইছোঁ এইফালে এইটো হৈ আছে এয়া মই অকণমান বাকী আছে উল্টাই দিওঁ এয়া মোৰ ধোচা ৰেডি